Hey dosto, good morning. আৰু ৰাতিপুৱা উঠি মুখ হাত ধুই ল'লোঁ। আমাৰ যে ঘৰটো যে বনাই আছিলোঁ, ঘৰটো বনাই থাকোঁতে অকণমান মানে খেলি মেলি হৈ গ'ল, হঠাৎ খেলি মেলি হৈ গ'ল। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ঘৰটো যে বনাই আছোঁ, এতিয়া আমি বিম ঢালি আছোঁ, দেখিছে চাগে। চাৰিওফালে বিম ঢালি আহি আছোঁ। আহি থাকোঁতে মানে কি হ'ল, আমাৰ এই খুঁটাটো মেজাৰমেণ্টত নিমিলিলে। এই খুঁটাটো মেজাৰমেণ্টত নিমিলিলে আৰু এইটো এটা খুঁটা আছিলে, এইটো এটা খুঁটা মেজাৰমেণ্ট নিমিলিলে। তাৰ ফলত আমি কি কৰিলোঁ গম পায়নে? তাৰ ফলত মানে অকণমান 3 ফুটমান মানে আগুৱাই দিলোঁ। মানে কি, এইটো পোষ্ট আছিলে নহয়, এই পোষ্টটোৰ পৰা মানে 3 ফুট আগুৱাই দিলোঁ। এতিয়া মানে ঘৰটো অকণমান মানে বহল কৰি দিলোঁ আৰু তাৰ ফলত মানে কি হ'ল আপোনাৰ, এতিয়া যে এইখিনিতো মোৰ কষ্ট হওক বা হেৰি খৰচাই হওক এনেই গ'ল। গতিকে এতিয়া আমি কি কৰি আছোঁ জানে? এইটো চাওক, এইটো পোষ্ট মানে এনেই মাজত পৰি গ'ল। এই পোষ্টটো মানে আগত যাব, ইমান মানত যাবগৈ, মানে 3 ফুট আগুৱাই যাব। তাৰ ফলত এতিয়া আমি ভাঙি আছোঁ, কাৰণ মালবিলাক সোমাই আছে হয় নহয়? আমি দুখীয়া মানুহ যিহেতু, এতিয়া মালবিলাক ওলাব লাগিব। এইটো পোষ্টটো ভাঙি আছোঁ, দেখিছে? এইবিলাক মাল এনেই ঢালিলোঁ তাৰমানে। যি নহওক, কেঁচা হৈ আছে কাৰণে পাৰিম আৰু হয়নে? যদি একদম শুকাই টান হৈ গ'ল হয়, তেতিয়াহ'লে অলপ মানে প্ৰব্লেম আছিলে। গতিকে এতিয়া মানে বৰ টেনশ্যন নাই, ওলাই যাব। যদিহে কেঁচা হ'ল হয়, আমাৰ অলপ প্ৰব্লেম হ'ল হয়। সেইবোৰ হৈ যায়, মানুহৰ ভুল হৈ যায়, কথা হয়নে বাৰু? এতিয়া মিস্ত্ৰী নহাৰ আগত মানে এইখিনি কাম কৰোঁ। আমাৰ কাম কৰোঁতে একেবাৰে মানে ৰাতি হৈ গ'ল আহি। ৰাতি মানে কি আৰু সন্ধিয়া হৈ গৈছে আৰু দিনটো আমি কি কাম কৰিলোঁ চাওকচোন অকণমান। ৰাতিপুৱা লাগি আছিলোঁ এই গাঁতটো মানে গোটেইখিনি আমি ৰদ বালি শিল যিখিনি ফাঁচি আছিলে সেইখিনি আমি সম্পূৰ্ণ গোটেইখিনি উলিয়াই দিলোঁ। উলিয়াই কৰি আমি আকৌ মাটি চপাই দিলোঁ। তাৰ পিছতে আছিলে আৰু এটা পোষ্ট, এইটো এটা পোষ্ট। এইটো পোষ্ট আমি মানে হেৰি কৰিব নোৱাৰিলোঁগৈ, ফিনিচিং কৰিব নোৱাৰিলোঁগৈ। কিন্তু আমি যিখিনি হেৰি কৰিছিলোঁ, জালি চালি দিছিলোঁ, জালি চালি উলিয়াই দিলোঁ। জালি ওলাই দিয়াৰ পিছত যি মানে কি ইটা পাৰি পেলাই আমি জালিখন পাৰিছিলোঁ। জালিখন পাৰি এতিয়া আমি পৰ্চৰ যিকেইটা ৰড আছিলে সেইখিনি ওলাই দিলোঁ, ঢালাই যিখিনি আছিলে সেইখিনি ওলাই দিলোঁ। তাৰপিছতে জালিখনো ওলাই দিলোঁগৈ আৰু এতিয়া ওলাব থাকিলেগৈ এইখিনি ইটা যিখিনি আমি চলিং কৰি লৈছিলোঁ এইখিনি থাকিলেগৈ। তাৰপিছতে আমি আৰু কি কাম কৰিলোঁ, আৰু আমি কাম কৰিলোঁ এইখিনি। এই চাইডটোতো আমাৰ লিমটাটো হৈ গৈছে বা বিম হৈ গৈছে। এইটো আমি যোৱাকালি দিছিলোঁ, কাৰণ মিস্ত্ৰী এজন আৰু যোগালী এজন দুজনেই আছিলে, কিন্তু আজি তিনিজনে আহিলে। তিনিজনে আহি কাম কৰিলে আমাৰ আজি এইখিনিৰ পৰা কাম কৰিছে একদম পূৰা তালৈকে, মানে কি দুটা ৰুমৰ সেইখিনি ঢালা হৈ গ'ল। মানে কি টাইমো লাগে হয়, আপোনালোকে জানে। ৰদ পাৰি ৰিং বান্ধালৈকে, ৰিং বনোৱা কৰা ধেৰ টাইম লাগে। গতিকে তেওঁলোকে এইখিনি ফিটিং কৰি পৰা ঢালাইও দিলে। ঢালাই কৰি দি এইটো হৈছে আমাৰ 22 ফুট আছিলে, আৰু ইয়াৰ পৰা এইটো পোষ্টৰ পৰা সৰু পোষ্টলৈকে, মাজৰ পোষ্টটোক বাদ দি সেইটো পোষ্টলৈকে আছিলে 22 ফুট আমাৰ। এই 22 ফুটৰ বিমটো দিলে ঢালি। তাৰপিছতে দিলে এইটো যে পোষ্ট, এইটো পোষ্টৰ পৰা দিলে আমাৰ 15 ফুট আছিলে, তালৈকে সেইটো পোষ্টলৈকে 15 ফুট আছিলে। গতিকে এইখিনিও ঢালাই হৈ গ'ল, কাৰণ 3জন মানুহ আহিছিলে। 3জন মানুহৰ কামখিনি দেখুৱাব লাগিব, আৰু সেইখিনি কৰি থৈ গ'লে তেওঁলোকে। চাওক এইটো পোষ্টলৈকে এইখিনি। আৰু এই বিমটো আমি প্ৰথমতে ঢালিছিলোঁ, কিন্তু এই বিমটো মানে এইখিনি কিয় ৰ'লে গম পাইছেনে? মানে কি আমাৰ প্ৰথমতে পোষ্টটো মানে ভুল এটা হৈ গ'ল, আৰু ভুল হৈ যোৱাৰ কাৰণে ইয়াতে বহাইছিলোঁ, আৰু এই পোষ্টটো আমি উহলা ব্যৱস্থা কৰাৰ কাৰণে এইখিনি ঢালিবৰ কাৰণে থাকি গ'ল। এইখিনি অহাকালি বা পৰহি দিনা ঢালি দিব। আৰু এইটো হৈছে প্ৰথম আমাৰ ভাবিছোঁ কি এটা দুটা ৰুমৰ বৰ্তমান বৰাবৰ কৰি থৈ দিছোঁ। সেইটো এটা ৰুম,
এই প'ষ্টৰ পৰা সেইটো এটা ৰুম আৰু এইটো এটা ৰুম, দুটা ৰুমৰ বৰাবৰ কৰি থৈ দিছোঁ। আশীৰ্বাদ কৰিব যাতে সোনকালে বনাব পাৰোঁ আৰু বেপাৰটো যাব পৰা নাই, বুজিছেনে। এয়াই আছিলে আমাৰ কামখিনি, আৰু তেওঁলোকে আহিছিলে তিনিজনৰ কাম যিখিনি কৰিবলগীয়া সেইখিনি কৰিছে। আৰু মই কিন্তু ক'তো লগা নাই, গম পাইছেনে। তেওঁলোকে মছলা মৰাত আৰু কিবা বনোৱাত মানে মোক ক'তো তেওঁলোকত নাই। মোৰ খালি এটাই ধাৰণা, ৰাতিপুৱাৰ পৰা দুটা প'ষ্ট যে আছিলে সেই 10 এই প'ষ্টকেইটা উঠাবৰ কাৰণে মানে পূৰা যত্ন কৰিলোঁ, আৰু দিনটোত মানে উঘালি দিলোঁ আৰু সেইখিনি মানে ইটা চলিংখিনি থাকি গ'ল, সেইখিনি কালি ৰাতিপুৱা কৰি দিম বুলি ভাবিছোঁ। আৰু কালি ৰাতিপুৱা তেওঁলোকে নাহোঁ বুলি কৈছে, কিবা ভেজালো থাকে মানে মানুহৰ ঘৰত, আজি এসপ্তাহ ধৰি মাৰিছে, গতিকে তেওঁলোকে আকৌ মানে কালি দিনটো গেপ লৈ পেলাই আকৌ আহিম বুলি কৈছে। এয়া আছিলে আজি আমাৰ দিনটো ব্লগ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। বাই বাই। যদি ভাল পাইছে লাইক এটা, ফ'ল' এটা কৰি দিব।